নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ অনুশীলনী 8.1 3 নম্বৰ প্ৰশ্নটো এই ভিডিঅ'টোত আলোচনা কৰিছোঁ। এই প্ৰশ্নটোত কৈছে যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল সমকোণত সমদ্বিখণ্ডিত হয় তেন্তে দেখুৱা যে ই এটা ৰম্বাস। মই তোমালোকক ছবিটো আঁকি দেখালোঁ, তোমালোকে ধুনীয়াকৈ স্কেলৰ হৈ থাকিবা। মই যেহেতু হাতেৰে আঁকিলোঁ গতিকে ইমানো ভাল হোৱা নাই চিত্ৰটো। এতিয়া মই তোমালোকক এইটো প্ৰমাণ কৰি দেখাম। প্ৰথম চিত্ৰ, তাৰপিছত তোমালোকে বিশেষ সূত্ৰ লিখিব লাগিব। তোমালোকে লিখি ল'বা দিয়া আছে বা গিভেন এ বি চি ডি এটা কি হয় এইটো চতুৰ্ভুজ। কি লিখিবা? চতুৰ্ভুজ বুলি লিখি ল'বা। চতুৰ্ভুজ এ বি চি ডি এটা চতুৰ্ভুজ য'ত আমাক কি কৈছে এ চি আৰু বি ডি কৰ্ণই পৰস্পৰক ও বিন্দুত কটাকটি কৰিছে। ও বিন্দুত কটাকটি কৰিছে। আমি লিখিব লাগিব তেন্তে আমি লিখিলোঁ প্ৰমাণ কৰিব লাগে যে এ বি চি ডি এটা ৰম্বাস হয়। এতিয়া আমি প্ৰমাণটো লৈছোঁ। প্ৰমাণ ল'ম ত্ৰিভুজ এ ও বি আৰু ত্ৰিভুজ এ ও ডিত। এতিয়া ত্ৰিভুজ কোনটোত তোমালোকে চিত্ৰটোত চোৱা, চিত্ৰটো ভালকৈ তোমালোকে চাই যাবা। এতিয়া চিত্ৰটোত চোৱা তোমালোকে এ ও বি বুলি ক'লে এইটো বুজাইছে। আকৌ ত্ৰিভুজ এ ও ডি বুলি এই দুটা ত্ৰিভুজৰ কথা ইয়াত বুজাইছে। এই দুটা ত্ৰিভুজক আমি প্ৰথমতে সৰ্বসম বুলি আমি প্ৰমাণ কৰি ল'ম। চোৱা মই কেনেকৈ প্ৰমাণ কৰিছোঁ, একেবাৰে সহজতে। এতিয়া তোমালোকে চোৱা, ইয়াত চাবা দেই, ইয়াত মই তোমালোকক দেখাই দিছোঁ ও বি আৰু ও ডি এইকেইটা আমাক দিয়া আছে। কি কাৰণে দিয়া আছে? কাৰণ এই ও বিডালে কি কৰিছে ও বিন্দুত সমানে ভাগ কৰিছে বা সমদ্বিখণ্ডক বুলি কৈছে। সমদ্বিখণ্ডক মানে সমান হয়। তেন্তে এতিয়া ওৰ পৰা ডিলৈ যিমানটো দূৰত থাকিব আৰু ওৰ পৰা ডিলৈ সিমানটো দূৰে থাকিব। গতিকে আমি ইয়াত লিখি ল'ম ও বি সমান ও ডি। ইয়াক আমি কি লিখি ল'ম? দিয়া আছে বা গিভেন বুলি লিখি ল'ম। ইয়াৰ পিছত তোমালোকে আৰু এটা বস্তু চাব পাৰা। এতিয়া কাৰণ এইটো সমকোণ বুলি কৈছে, সমকোণ বোলে প্ৰতিটো কোণে ইয়াত কৈছে ও বিন্দুত এইকেইটা গোটেইকেইটালে কি হৈছে সমকোণ সৃষ্টি কৰে। সমকোণ সৃষ্টি কৰিলে আমি লিখিব পাৰোঁ কি ইয়াত? এতিয়া আমি কি লিখিম চোৱা তোমালোকে সমকোণ বুলি কোৱাৰ কাৰণে। এতিয়া লিখিম এংগুল এ ও বি সমান এংগুল এ ও ডি। এতিয়া মই কি লিখিম ইয়াত? প্ৰতিটো কোণেই 90 ডিগ্ৰী। প্ৰতিটো কোণে আমি 90 ডিগ্ৰী বুলি পাইছোঁ। আৰু এটা পাম আমি ও এ সমান ও এ। এইটো আমি কি বুলি ক'ব পাৰোঁ? সাধাৰণ বাহু। ইয়াক আমি সাধাৰণ বাহু বুলি ক'ব পাৰোঁ। আমি কি পালোঁ? তিনিটা পালোঁ। বাহু কোণ বাহু পালোঁ। বাহু স্বীকাৰ্য মতে আমি কিমান পাম? এতেকে ত্ৰিভুজ এ ও বি সৰ্বসম ত্ৰিভুজ আমি কিমান পাম? এ ও ডি। এইটো কি স্বীকাৰ্য মতে পাম আমি? বাহু কোণ বাহু মানে চাইড এংগুল চাইড স্বীকাৰ্য মতে আমি এই ত্ৰিভুজ দুটা সৰ্বসম বুলি পাইছোঁ। এতিয়া আমি সৰ্বসম বুলি যদি পাইছোঁ তেতিয়াহ'লে আমি লিখিব পাৰোঁ এ বি সমান এ ডি। কিয় হ'ব এইটো? CPCT মতে। CPCT কৰেছপণ্ডিং পাৰ্টছ অফ কংগ্ৰুৱেণ্ট ট্ৰায়েংগল। এইটোক আমি 1 নম্বৰ সমীকৰণ বুলি ধৰি লৈছোঁ।
তোমালোকে চিত্ৰটোত চাই ল'বা এই আমি জানো যে কি সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান হয় এতিয়া আমি লিখিব পাৰোঁ ইয়াত AB সমান BC ইয়াক আমি 2 নম্বৰ দিছোঁ আৰু এটা ক'ব পাৰোঁ আমি BC সমান CD ইয়াক আমি 3 নম্বৰ বুলি দি লৈছোঁ আৰু এটা ক'ব পাৰোঁ CD সমান AD ইয়াক আমি 4 নম্বৰ বুলি ধৰি লৈছোঁ এতিয়া আমি গোটেইকেইটা আমি কি কৰিম 1 2 3 4 পৰা পাওঁ ইয়াৰ পৰা আমি কিমান পাম AB সমান BC সমান CD সমান DA যদি গোটেইকেইটা যদি বাহুকেইটা যদি সমান হয় আমি লিখিব পাৰোঁ এতেকে ABCD চতুৰ্ভুজটো কি হ'ব চতুৰ্ভুজটো এটা ৰম্বাস হ'ব তোমালোকে চাই ল'বা বুজি নাপালে ভিডিঅ'টো আকৌ আমি চতুৰ্ভুজটো আমি কি লিখিব পাৰোঁ এতেকে চতুৰ্ভুজটো আমি কি লিখিব পাৰোঁ ৰম্বাস বুলি লিখিব পাৰোঁ তোমালোকে ভালকৈ চাই ল'বা ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে তোমালোকে প্ৰথম চিত্ৰটো দেই চিত্ৰটো তোমালোকে ভালকৈ চালে তোমালোকে বুজি পাবা অংকটো